নমস্কাৰ। আজিৰ পৰা সদৌ অসম টেট উত্তীৰ্ণ প্ৰাথমিক শিক্ষক সমাজৰ আহ্বানত টেট উত্তীৰ্ণ শিক্ষকসকলৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। তেওঁলোকে 3 দিনৰ কৰ্মবিৰতি আন্দোলন গ্ৰহণ কৰিছে আৰু তাৰ লগতে চৰকাৰী বিভিন্ন ধৰণৰ কাম কাজৰ পৰা অসহযোগ কৰাৰ তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে। এই অসহযোগ কৰাৰ নিয়মাৱলীও প্ৰকাশ পাইছে আৰু 3 দিনৰ কৰ্মবিৰতিৰ বাবে 3টা টেগলাইনো প্ৰকাশ পাইছে। এই সম্পূৰ্ণ খবৰ আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম। বাতৰিটো শেষলৈকে চাব, চাই পেলাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ পেডত প্ৰকাশ পোৱা বিজ্ঞপ্তিটোত তেওঁলোকে উল্লেখ কৰিছে, তেওঁলোকে শিক্ষাগুৰুসকলক এড্ৰেছ কৰি পেলাই কৈছে যে নিয়মীয়াকৰণৰ নামত যি বিকল্প বাছনি ব্যৱস্থা শিক্ষা বিভাগে প্ৰণয়ন কৰিছে, ই টেট শিক্ষকসকলৰ বিৰুদ্ধে অভিসন্ধি হয়, এক অন্যায়ৰ অভিসন্ধি হয় বুলি তেওঁলোকে প্ৰকাশ কৰিছে আৰু তাৰ লগতে কৈছে যে ইয়াৰ বাবে তেওঁলোকে ন্যায়ালয়ৰ দ্বাৰস্থ হ'বলৈ আগবাঢ়িছে, কেছ কৰিব গৈ আছে আৰু লগতে উল্লেখ কৰিছে যে 24, 25 আৰু 27 জানুৱাৰী তাৰিখে তেওঁলোকে 3 দিনৰ কাৰণে বিদ্যালয়ত কৰ্মবিৰতি পালনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু এই কৰ্মবিৰতি পালনৰ কাৰ্যসূচীৰ সময়ছোৱাত শিক্ষকসকলে সকলোৰে চকুত পৰাকৈ এটা লাইন লিখিবলৈ দিছে। সেই লাইনটো হৈছে যে চৰ্ত সাপেক্ষে নিয়মীয়াকৰণৰ বিকল্প ব্যৱস্থাৰ বিৰুদ্ধে 3 দিনীয়াকৈ ঠিকাভিত্তিক প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষকসকলৰ কৰ্মবিৰতি পালন। এই লাইনটো লিখিব দিছে আৰু এই 3 দিন পাঠদানৰ পৰা বিৰত থকাৰ বাহিৰে চৰকাৰী কিছু কাম উল্লেখ কৰি দিছে, যিখিনি কামক আমি শিক্ষকসকলক বিৰত থাকিবৰ কাৰণে আহ্বান জনোৱা হৈছে। সেইকেইটা হ'ল শিক্ষা হেতু পৰিচালনা আৰু উপস্থিতি, অৰ্থাৎ তেওঁলোকে হাজিৰা বহীত চহী কৰিব, শিক্ষা হেতুত চহী নকৰে, এই কথা উল্লেখ কৰিছে। শিক্ষা হেতুত তেওঁলোকে এটেণ্ডেঞ্চ নিদিয়ে। ইউডাইচ সম্পৰ্কীয় কাম তেওঁলোকে নকৰে। শিক্ষা বিভাগৰ অতিৰিক্ত তথ্য প্ৰদানৰ দায়িত্ব তেওঁলোকে পালন নকৰে। গুণোৎসৱ আৰু অন্যান্য সকলো প্ৰকাৰৰ আনুষংগিক কাৰ্যৰ পৰা তেওঁলোক বিৰত থাকিব। আগন্তুক 3য় পৰ্যায়ৰ গুণোৎসৱ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'বলগীয়া আছে। তাত তেওঁলোকে আনুষংগিক যিখিনি কাৰ্য আছে গুণোৎসৱৰ লগত, তাত তেওঁলোকে অসহযোগ কৰিব আৰু 24, 25 আৰু 27 জানুৱাৰী তাৰিখে যি তেওঁলোকে কৰ্মবিৰতি পালন কৰিব তাৰো নিৰ্দেশাৱলী আহিছে। তাত তেওঁলোকে উল্লেখ কৰিছে যে 3টা দিনত সম্পূৰ্ণ কৰ্মবিৰতি পালন কৰিব, শিক্ষা হেতুত উপস্থিতি, ইউডাইচ আৰু অন্যান্য আনুষংগিক কাম আদিৰ পৰা বিৰত থাকিব, উপস্থিতি কেৱল হাজিৰা বহীতহে দিব আৰু 3টা টেগলাইন দিছে। টেগলাইনৰ বৰ্ডত লিখিব দিছে, তাৰপিছত ফটো উঠি সামাজিক মাধ্যমত এই যি প্ৰবঞ্চনা কৰিব বিচাৰিছে চৰকাৰে তাৰ বিৰুদ্ধে পোষ্ট কৰিব দিছে। প্ৰথম দিনাখনৰ টেগলাইনটো হৈছে যে অন্যায়ৰ প্ৰতিবাদত আৰু ন্যায়ৰ বাবে কৰ্মবিৰতি, অৰ্থাৎ এইটো 24 তাৰিখৰ টেগলাইন। 25 তাৰিখৰ টেগলাইনটো হৈছে যে আত্মসন্মান আৰু শ্ৰমৰ মৰ্যাদা প্ৰতিষ্ঠাৰ দাবীত কৰ্মবিৰতি আৰু 26 তাৰিখে যিটো গণৰাজ্য দিৱস সেইদিনাখন কৰ্মবিৰতি কাৰ্যসূচী ৰখা নাই। 27 তাৰিখে যি কৰ্মবিৰতি কাৰ্যসূচী ৰাখিছে সেইদিনাখনৰ টেগলাইনটো হৈছে জ্যেষ্ঠতাৰ ন্যায্যতা প্ৰদানৰ দাবীত কৰ্মবিৰতি আৰু এইখিনি কৰাৰ পাছত 29 জানুৱাৰী তাৰিখে যদি তেতিয়ালৈকে বাতিল নহয়, এই যি আক্ৰোশমূলক যি অপশ্যন ব্যৱস্থা দিছে সেইখিনি যদি বাতিল নহয়, তেতিয়াহ'লে তেওঁলোকে 29 জানুৱাৰী তাৰিখে কাহিলীপাৰা সৰ্বশিক্ষা অভিযান মিছনৰ কাৰ্যালয় ঘেৰা কাৰ্যসূচী ৰূপায়ণ কৰিব আৰু তাৰ লগতে শেষত তেওঁলোকে সকলো প্ৰকাৰৰ সহযোগিতা শিক্ষকসকলৰ পৰা কামনা কৰি পেলাই তেওঁলোকৰ চহীকেইটা কৰিছে সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ ফালৰ পৰা। গতিকে এই আহ্বানেৰে 3 দিনৰ কৰ্মবিৰতি আৰু ডিপাৰ্টমেণ্টৰ বিভিন্ন কামৰ লগত অসহযোগ কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু 29 তাৰিখে তেওঁলোকে সৰ্বশিক্ষা অভিযান মিছনৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰিব। গতিকে এই ইনফৰ্মেশ্যনখিনি তেওঁলোকে প্ৰকাশ কৰিছে সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ ফালৰ পৰা। ধন্যবাদ।